24 ফেব্ৰুৱাৰীত। তো এইটো CLF লুইথ CLF হয়। সেই CLF গঠন হোৱাৰ পিছত আজি এই পৰিকল্পনাটো আমি লৈছোঁ প্লানিঙত। তো আজি ধুনীয়াভাৱে আমি এনুৱেল জেনেৰেল মিটিংটো পাতিলোঁ, যাৰ মানে উদ্দেশ্য আছিল যে কি আমি কি মানে কাম কৰিলোঁ বছৰত, তাৰপিছত কিমান টকা আমাৰ তাত আহিল, লগতে কিমান টকা আমি খৰচা কৰিলোঁ, কিমান ইনকাম হ'ল, গোটেই কথাবিলাক মানে ৰাইজৰ আগত আমাৰ SCGs VO বিলাকক আমি জনোৱাৰ আমাৰ মেইন উদ্দেশ্য আছিলে। লগতে আমাৰ কেনেকৈ সবলীকৰণৰ দিশত আমি আগবাঢ়িছোঁ, পটেঞ্চিয়েল লাখপতি দিদি কওঁ বা লাখপতি দিদি কেনেকৈ আমি বনাবৰ কাৰণে আগবাঢ়িছোঁ, এই ক্ষেত্ৰত আমি গোটেই ডিছকাছ কাৰণে বাৰ্ষিক অধিৱেশন ৰখা গৈছে। তাৰপিছত যথেষ্ট ভাল হৈছে প্ৰগ্ৰামটো। 28টা ভিউৰ পৰা চবেই অংশগ্ৰহণ কৰিছে, লগতে আমাৰ বিষয়ববীয়াসকলে চবেই মানে সহযোগ দিছে। থেংক ইউ ছ' মাছ। গতিকে তেওঁলোকে আৰ্নিং কেনেকুৱা হৈ আছে? তো আৰ্নিং আপোনাৰ এতিয়া আমি যদিও কওঁ ইণ্ডিভিজুৱেল লেভেলত লাইভলিহুড ক্ৰিয়েট কৰিব পাৰিছে। তাৰপিছত আমি বেংক লিংকেজৰ কাৰণে যথেষ্ট মানে আমি দেখা পাওঁ আগৰ দিনতকৈ এই ইনক্ৰিজমেণ্টটো মানে আউটপুটটো আছে। আৰু লগতে এতিয়া আমি ফ'কাছ কৰি আছোঁ যে CLFৰ মাধ্যমেদি কি মানে ইণ্ডিভিজুৱেল, যিহেতু SCGs লেভেলত ইমান পইচা নাথাকে, কিন্তু ইণ্ডিভিজুৱেলত যদি চাওঁ 1 লাখ 1.5 লাখ 2 লাখ যিমান হয় তাহাঁতৰ যি কাম কৰি আছে, তাতে আমি কিভাৱে মানে আগবাঢ়াই ল'ব পাৰোঁ আমাৰ মহিলাবিলাকক। তো সেইটো লৈ পেলাই আমাৰ এইটো আছে, প্লানিং আছে, পৰিকল্পনা আছে। মেনুফেকচাৰিঙৰ ক্ষেত্ৰত কিবা পৰিকল্পনা? মেনুফেকচাৰৰ ক্ষেত্ৰত আমাৰ যিমান প্ৰডাক্ট আছে আমাৰ লাইক ইয়াতে হয় মৰাপাট, মাকৈ খেতি হয়, এইকেইটাক আমি কেনেকৈ ভাবি ভেলু এডেড কৰি পেলাই আমাৰ মাৰ্কেট লিংকেজ কৰাব পাৰোঁ, সেই বিষয়ে আমি এইটো হাতত CLFে লৈছে। লগতে আমাৰ গোটেই প্ৰডাক্টবিলাক মানে যাতে মানে মিডিল মেনে নলৈ পেলাই আমাৰ নিজৰ মানে আমাৰ এটা APCও আছে, ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আছে। তো সেই যোগেদি আমি তেখেতসকলক ষ্টেক হোল্ডাৰক আমি লাভান্বিত কৰিব পাৰোঁ, সেই বিষয়েও মানে আমাৰ চিন্তা চৰ্চা চলি আছে। আৰু ডেফিনেটলি আমাৰ লুইথ CLFে এইকেইটা কথাটো সহযোগ কৰিব। লুইথ CLF মই জলেশ্বৰ গাঁও পঞ্চায়তৰ IC ছেক্ৰেটাৰী হওঁ। তো ইয়াত আহি মোৰ খুবেই ভাল লাগিছে। 19 বছৰতে ষ্টাৰ্ট হৈছে, আৰু যিটো মই দেখিলোঁ মানে 28টা ভিউৰ ইমানখিনি সদস্য, ইমান মহিলা মানুহ য'ত একগোট হৈ ইমান ডিচিপ্লিনভাৱে ইমান এটা ধুনীয়া এটা জেনেৰেল মিটিং কৰিলে মোৰ খুবেই ভাল লাগিছে। আচলতে ধুনীয়া এখন পৰিৱেশ, নাৰী সবলীকৰণৰ কাৰণে এক ডাঙৰ এটা প্লেটফৰ্ম এইটো এটা। মই আশা ৰাখিছোঁ আমাৰ এই মহিলাসকল যাতে ভৱিষ্যতে আৰু আগুৱাই যায়, ভাল মেনুফেকচাৰিং প্ৰডাক্ট তেওঁলোকে কৰিব পাৰে, তাৰপিছত কিবা ফাইনেন্সত তেওঁলোকে আগবাঢ়িব পাৰে, আৰু নিজেই সবল হৈ সমাজক যাতে সবল কৰিব পাৰে। মোৰ ভাল লাগিছে।